অৰুণোদয় টকা আপুনিও লাভ কৰে নেকি? তেনেহ'লে আপোনাৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, কিয়নো আজি যদি আপুনি এই ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে আপোনালোকে কিন্তু বহুত ভুল কৰিব পাৰে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাওক আৰু তেতিয়াহে কিন্তু আপোনালোকেও অৰুণোদয় আগন্তুক যি কিস্তি দিবলগীয়া আছে সেই কিস্তি তেতিয়াহে কিন্তু আপোনালোকেও পাব। ভালদৰে ভিডিঅ'টো চাব, খুবেই ইম্পৰ্টেণ্ট, যিহেতু চৰকাৰৰ ফালৰ পৰা নটিচ আহিছে। গতিকে কি নটিচ আহিছে, কেনেধৰণে কি কৰিব লাগিব, সকলোখিনি জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক দেখাব গৈ আছোঁ যি অৰুণোদয় হিতাধিকাৰী আছিলে, হিতাধিকাৰীৰ কাৰণে 30/6/2024 তাৰিখে এখন নটিচ ওলাইছিলে। আৰু সেই নটিচখন আপোনাৰ খণ্ড উন্নয়ন বিষয়া অৰ্থাৎ আপোনালোকৰ যি ব্লক আছে, ব্লকে সেই লিষ্টখন দিয়া হৈছিলে। আৰু যোনে যোনে এতিয়ালৈ সেই লিষ্টখন পোৱা নাই তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ মই। আৰু যদি আপোনালোকৰ লিষ্টখন পোৱা নাই, অৰ্থাৎ লিষ্ট কি সেইটো মই কৈ আছোঁ, সেই লিষ্টটো কোৱাৰ আগতে মই আপোনালোকক এটা কথা কৈ থৈ দিওঁ। যদি আপোনাৰ অৰুণোদয় আপোনালোকে পায়, অৰুণোদয় যোনটো বেংক একাউণ্টত আপোনালোকে লাভ কৰে, সেই বেংক একাউণ্টটোৰ লগত যদি আপোনাৰ নিজৰ আধাৰ কাৰ্ড লিংক কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে নাপাব অৰুণোদয়। এতিয়া যিটো কিস্তি দিবলৈ গৈ আছে সেই কিস্তিটো কিন্তু আপোনাৰ নোসোমাব। গতিকে অতি সোনকালে আপুনি 10 জুলাইৰ ভিতৰত, অৰ্থাৎ কাইলৈ 10 জুলাইৰ ভিতৰত কিন্তু আপোনালোকে লিংক কৰাটো বাধ্যতামূলক। যদি আপোনালোকে লিংক নকৰে তেনেহ'লে কিন্তু আপোনালোকে অহা যিটো কিস্তি আছে 1 তাৰিখৰ পৰা নতুন অৰুণোদয় কিস্তি আৰম্ভ কৰিব তেখেতলোকে, সেই পইচাটো কিন্তু আপোনালোকে নাপাব। গতিকে যোনসকলৰ নেকি এতিয়ালৈ লিংক নাই, যোনসকলে যোৱা বেষ্টত, আপোনালোকে ভাবিব পাৰে যোৱা বেষ্টত আমিতো পইচা পালোৱে, অৰ্থাৎ যোৱা বেষ্টত যাৰ লিংক নাছিলে তেখেতলোককো দিয়া হৈছিলে। কিন্তু এতিয়া নতুন ৰুল আহি গ'ল আপোনাৰ 30/6/2024 তাৰিখে সকলো ব্লকতে যাৰ ৰিজেক্ট লিষ্টত আছে সকলো নটিচ পঠিওৱা গৈছে। গতিকে সেই নটিচ মৰ্মে আপোনালোকক জনোৱা হৈছে যে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লিংক কৰক। আৰু এটা কথা মনত ৰাখিব, যোনটো বেংক একাউণ্টত আপোনাৰ অৰুণোদয় পইচা সোমায় সেই বেংক একাউণ্টটোৰ লগতহে কিন্তু আপুনি আধাৰ লিংক কৰিব। এতিয়া কথাটো হ'ল আপোনালোকে লিষ্টখন ক'ত পাব, ঠিক আছে। মই পোনপ্ৰথমতে এখন লিষ্ট আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে দেখা পাইছে আপোনালোকৰ অৰুণোদয় লিষ্ট ব্লক ৱাইজ, ঠিক আছে। ব্লক ৱাইজ আপোনালোকৰ অৰুণোদয় লিষ্টটো আপোনালোকে চাব পাৰিব। আপোনালোকৰ ব্লক হয়, ব্লকত যাব, ব্লকত আপোনালোকে পাই যাব। ইয়াতে আমাৰ 6টা ব্লক আছে, 6টা ব্লকৰ লিষ্ট PDF হিচাপে হৈ আহিছে। ইয়াতে যদি মই যিকোনো এটা ব্লকত যদি মই ক্লিক কৰি দিওঁ তেনেহ'লে কিন্তু লিষ্টখন এনেধৰণে ওলাই যাব। বহুত কিন্তু মানুহৰ ইয়াতে নাম আছে যি নেকি এতিয়ালৈ আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ লগত লিংক কৰা নাইকিয়া, ঠিক আছে। আৰু ইয়াতে যদি আপোনালোকৰ নামটো চাব বিচাৰে আপোনালোকে ইয়াতে লিষ্টখন এনেকৈ দেখা পোৱাৰ পিছত আপোনালোকে কি কৰিব, যদি আপোনালোকৰ মোবাইলত চাই তেনেহ'লে আপোনালোকে ইয়াতে 3টা ফুট দেখিছে, 3টা ফুটত ক্লিক কৰি দিব, ঠিক আছে। মই অলপ সময় এইফালে কাৰ্চাৰটো আনি লওঁ, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে কি কৰিব, এই ওপৰত দেখিছে, ওপৰত 3টা ফুট দেখিছে, এই 3টা ফুটত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব, ঠিক আছে। এই 3টা ফুটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কি হ'ব, ইয়াতে 1 ছেকেণ্ড, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে ফাইণ্ড অপশ্যন দেখিছে, ইয়াতে ফাইণ্ড অপশ্যনটোত কি কৰিব, ক্লিক কৰি দিব। যেতিয়া ফাইণ্ড অপশ্যনত ক্লিক কৰিব, ফাইণ্ড ইন ডকুমেণ্ট বুলি আহিব। আৰু আপোনাৰ যিটো নাম, ঠিক আছে, আপোনাৰ নামটো ইয়াতে আপুনি চাৰ্চ কৰি দিব এনেকৈ, ঠিক আছে, অৰ্থাৎ লিখি দিব, এনেকৈ লিখি দিয়াৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব, ঠিক আছে। চাৰ্চ যেতিয়া কৰিব তেতিয়া আপোনালোকৰ ইয়াতে নামটো কিন্তু আছেনে নাই আপোনালোকে গম পাব। যদি ইয়াতে দেখিছে 2, 3, অৰ্থাৎ এনেকৈ জুম কৰি চাব, ইয়াতে ধৰি লওক কোনো কাৰোবাৰ কি হৈছে, নাম আহিছে, ঠিক আছে। আপোনাৰ যাৰ নাম আহিছে আপোনালোকে সেই মানুহকেইগৰাকী একো কৰিব নালাগে, খণ্ড উন্নয়ন বিষয়তো যাব নালাগে, ক'তো যাব নালাগে। তেখেতে খালি কি কৰক, বেংকলৈ যাওক আৰু যোনটো বেংক একাউণ্টত অৰুণোদয় পইচা পাইছিলে সেই বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি দিয়ক, ঠিক আছে। অতি শীঘ্ৰে লিংক কৰক, নহ'লে আহা কিস্তিত আপোনালোকে পইচাটো নাপাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখালোঁ, ইমান লং ভিডিঅ' নহয়, শ্বৰ্টকৈ দেখালোঁ। তথাপিও যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ সকলোৱে জনাটো দৰকাৰ। আৰু সকলোৱে যিহেতু পইচাটো পাই আছে, যোনসকল মহিলাই পাই আছে তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা উপকাৰ হয়।